মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ 7 নম্বৰ যেটো চেপ্টাৰ আছে কৰিছা অহা 7.1 ইয়াৰ 7.1 আৰু 7.2 ৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি কৰি দিবলৈ চেষ্টা কৰিম। এক নম্বৰ প্ৰশ্ন দিছে আমাক ত্ৰিভুজ XYZ ৰ বাহু আৰু কোণকেইটাৰ নাম লিখা। এতিয়া প্ৰথমতে বাহু চাওঁ। এটা ত্ৰিভুজ XYZ ইয়াৰ বাহু বুলি ক'লে আমি কি ক'ম XY এডাল বাহু YZ এডাল বাহু আৰু XZ আৰু Z এডাল বাহু। বাহু তিনিডাল আছে। এই বাহুকেইটাৰ নামটো হ'ব কি হ'ব XY তাৰপিছত YZ আৰু ZX বুলি লিখিব পাৰা বা XZ বুলি লিখিব পাৰা। বাহুৰ ওপৰত আঁচটো আমি এনেকৈ দি দিলোঁ XY YZ আৰু ZX। এতিয়া এইকেইটা হ'ল বাহু, তোমালোকে তেনেকৈ লিখিবা। কোণকেইটাৰ নাম আমি X কোণৰ চিনটো সদায় এইটো X তাৰপিছত এইটো Y কোণ তাৰপিছত এইটো হ'ল Z কোণ। এতিয়া আমি এই কোণকেইটাক আমি এনেকৈও লিখিব পাৰোঁ বা মানে অৰ বুলি দিছোঁ। এই X কোণটোক আমি এনেকৈও লিখিব পাৰোঁ YXZ বুলি লিখিব পাৰোঁ। X কোণটোক আমি লিখিব পাৰোঁ YXZ বুলি লিখিব পাৰোঁ এই X কোণটোক দেই। তাৰপিছত Y কোণটোক আমি লিখিব পাৰোঁ XYZ বুলি লিখিব পাৰোঁ XYZ। যিহেতু Y বিন্দুত কোণটো হৈছে গতিকে Yটো মাজত থাকিব লাগিব। আৰু Z কোণটোক আমি লিখিব পাৰোঁ XZY বুলি লিখিব পাৰোঁ XZY। এই তিনিটা কোণ হৈ গ'ল। বা আমি এনেকৈ লিখিব পাৰোঁ যে X কোণটোক আমি প্ৰথমতে লিখিলোঁ XY বা YXZ লিখিলোঁ। আমি YXZ নিলিখি ZXY লিখিব পাৰোঁ ZXY লিখিব পাৰোঁ। তাৰপিছত আমি Y কোণটোক লিখিলোঁ XYZ আমি XYZ নিলিখি ZYX লিখিব পাৰোঁ ZYX লিখিব পাৰোঁ। আৰু এই XZY কোণটোক আমি YZX লিখিব পাৰোঁ YZX। তোমালোকে যিকোনো এটা লিখিব পাৰিবা। লিখিলে এইটো লিখিলেও হ'ব, এইখিনি লিখিলেও হ'ব, এইখিনি লিখিলেও হ'ব। গোটেই তিনিটা নিলিখিবা, খালি কোনোবা এটা লিখি দিবা। যে XYZ লিখিলেও লিখিবা বা YXZ লিখিবও পাৰা বা XYZ এই তিনিটা লিখিবও পাৰা, নহ'লে এই তিনিটা লিখিব পাৰা। ত্ৰিভুজ PQRৰ কিউ বিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম লিখা। PQR ত্ৰিভুজৰ কিউ শীৰ্ষবিন্দু, এই কিউটো এইটো শীৰ্ষবিন্দু। ইয়াৰ বিপৰীতে কোনটো বাহু আছে? এইটো আছে। যদি তোমালোকে এডাল সৰুকৈ এডাল আঁচ দি চাব পাৰা, এডাল আছে PR। আমি বাহুটোৰ নাম লিখিম PR। ইয়াত দিছে আমাক 3 নম্বৰটো ত্ৰিভুজ LMN ৰ বাহুৰ বিপৰীতে থকা কোণটোৰ নাম। এইটো ত্ৰিভুজৰ LN বাহু। এতিয়া LN বাহু কোনডাল আছে? এডাল বাহু। এই বাহুডালৰ বিপৰীতে কোনটো কোণ আছে? এই কোণটো উৎপন্ন হৈছে। এই কোণটোৰ আমি নাম কি লিখিব পাৰোঁ? এই কোণটোৰ নাম লিখিব পাৰোঁ আমি LMN লিখিব পাৰোঁ বা NML লিখিব পাৰোঁ NML লিখিব পাৰোঁ। বা তোমালোকে অকল M কোণ বুলি লিখিলেও হ'ব। এই তিনিটা মই লিখিলোঁ, তোমালোকে কোনোবা এটা লিখিবা। তোমালোকে হয় যদি M কোণ লিখা M কোণ লিখিব পাৰা। M কোণটোৰ নামটোৱে মানে LMN একেটাই হয় মানে। আকৌ MNN একেটাই কোণে হয়। ইয়াত দিছে ত্ৰিভুজ RSTৰ RT বাহুৰ বিপৰীতে থকা শীৰ্ষবিন্দুটোৰ নাম। ত্ৰিভুজ RST, এইটো RST। RT বাহু কোনডাল? এডাল বাহু। এই বাহুডালৰ বিপৰীতে থকা শীৰ্ষবিন্দু বিপৰীতে এই বাহুডালৰ বিপৰীতে কোনটো আছে? এইটো বিন্দু আছে এইটো। ইয়াৰ নামটো কি? S। বিপৰীতে থকা শীৰ্ষবিন্দুটোৰ নাম S। আমাক দিছে এতিয়া কৰিছা অহা 7.2। ইয়াৰ আমাৰ 1 নম্বৰটো কৈছে আমাক তলত দিয়া বাহুকেইটাৰ দৈৰ্ঘ্য চেণ্টিমিটাৰত দিয়া আছে। স্কেল আৰু কম্পাছৰ সহায়ত ত্ৰিভুজবোৰ অংকন কৰা। আমাক ত্ৰিভুজ অংকন কৰিবলৈ কৈছে। ইয়াত 5টা দিছে। প্ৰথমতে আমি 3 নম্বৰটো কৰোঁ। 3 নম্বৰত দিয়া আছে আমাক 777। গোটেইকেইটা বাহুৰ মান কিমান দিয়া আছে? 777। এইটো আমি ত্ৰিভুজ অংকন কৰিব লাগে। আমাক 3 নম্বৰত দিয়া আছে 777। এতিয়া এই ত্ৰিভুজটো কেনেকুৱা হ'ব তোমালোকে মনতে ধাৰণাটো আনি ল'ব লাগিব যে ত্ৰিভুজটো এইটো ত্ৰিভুজ হ'ব। এইটো মাত্ৰ বুজিবৰ কাৰণে তোমালোকে ধাৰণাটো আনি ল'বৰ কাৰণে মই দেখাইছোঁ যে এইটো 7 চেণ্টিমিটাৰ, এইটো 7 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ। তোমালোকে নাম যিকোনো দিব পাৰা। মই যেনিবা নাম দিলোঁ, ইয়াত যেনিবা ABC। তোমালোকৰ ত্ৰিভুজটো এইটোৱে হ'ব মানে। এতিয়া প্ৰথমতে মই কি লৈছোঁ? ধৰি লৈছোঁ কি ABডাল কিমান চেণ্টিমিটাৰ ধৰি লৈছোঁ? AB সমান 7 চেণ্টিমিটাৰ। এইডাল 7 চেণ্টিমিটাৰ।
তাৰপিছত বি চি কিমান ধৰিছোঁ 7 চেণ্টিমিটাৰ, বি চি 7 চেণ্টিমিটাৰ আৰু এ চি সমান 7 চেণ্টিমিটাৰ। তোমালোকে এনেকৈ ধৰি ল'বা। যদি এ বি চি নিদিওঁ তোমালোকে বেলেগো নাম দিব পাৰা, পি কিউ আৰ বেলেগো দিব পাৰা। এতিয়া প্ৰথমতে আমি আঁকিম এ বিডাল 7 চেণ্টিমিটাৰ আমি আঁকি ল'ম। এ বি কিমান চেণ্টিমিটাৰ লৈছোঁ আমি 7 চেণ্টিমিটাৰ। আমি স্কেলৰ সহায়ত প্ৰথমতে আমি 7 চেণ্টিমিটাৰ এডাল আমি ৰেখা আমি আঁকি লৈছোঁ। ইয়াত 7 চেণ্টিমিটাৰ আছে এডাল। ইয়াত আমি 7 চেণ্টিমিটাৰ আঁকিলোঁ। আমি নাম দিছোঁ এ বি। এইটো হ'ল প্ৰথম স্তৰ। তোমালোকে মনত ৰাখিবা, প্ৰথমতে আমি স্কেলৰ সহায়ত 7 চেণ্টিমিটাৰ এডাল আমি ৰেখাখণ্ড অংকন কৰা হ'ল। এডাল ৰেখাখণ্ড আমি অংকন কৰিলোঁ। তাৰপিছত চাওঁ আমি, এতিয়া চাওঁ এ বি আঁকিলোঁ। এতিয়া চাওঁ বিৰ পৰা চি লৈ, বিৰ পৰা চি লৈ কিমান দূৰত্ব আছে 7 চেণ্টিমিটাৰ দূৰত্ব আছে। গতিকে আমি কি কৰিম, বি চিডাল আঁকিবলৈ হ'লে আমি কম্পাছৰ সহায়ত আমি বি বিন্দুক কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তচাপ আঁকিম। বি বিন্দুক কেন্দ্ৰ কৰি, ইয়াৰ পৰা যিহেতু 7 চেণ্টিমিটাৰ আছে, গতিকে আমি বি বিন্দুক কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তচাপ আঁকিম। এতিয়া যিহেতু এডাল 7 চেণ্টিমিটাৰে আছে, গতিকে আমি এতিয়া কম্পাছে এডাল সমান কৰি ল'ম। এই কম্পাছৰ জোঙা মূৰটো ইয়াৰ 7 চেণ্টিমিটাৰ হৈছে। গতিকে আমি এফালে কি কৰিম, এটা 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম। এইটো এটা বৃত্তচাপ হৈছে, 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এইটো এটা বৃত্তচাপ হৈ গ'ল। বি বিন্দুক কেন্দ্ৰ কৰি আমি আঁকিলোঁ। তাৰপিছত এতিয়া আমাক আকৌ কৈছে কি এৰ পৰা চি লৈ কিমান দূৰত্ব 7 চেণ্টিমিটাৰ। এৰ পৰা চি লৈ এ চি কিমান দূৰত্ব কৈছে 7 চেণ্টিমিটাৰ। ৰেখাখণ্ডৰ দিশ 7 চেণ্টিমিটাৰ। গতিকে এই বিন্দুক কেন্দ্ৰ কৰি আমি আকৌ 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ আঁকিম। যিহেতু এটা 7 চেণ্টিমিটাৰে আছে, গতিকে আমি এটা কি কৰিম, এই বিন্দুক কেন্দ্ৰ কৰিম। এই বিন্দুক কেন্দ্ৰ কৰি আমি এই 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তচাপ আঁকিম। এইটো আমি বৃত্তচাপ আঁকিলোঁ। এইটো দুইটা আমি 7 চেণ্টিমিটাৰকৈ ৰাখিছোঁ। এতিয়া এই কটাকটি কৰা ওপৰত যিটো কটাকটি কৰা বিন্দু আছে, এই বিন্দুটোৰ নাম আমি দি দিলোঁ, এই বিন্দুটোৰ নাম আমি কি দি দিম, চি দি দিম। এইটোৰ নাম চি দি দিম। এতিয়া কি কৰিম, আমি দুইটা লগ লগাম। এৰ পৰা চি লৈ আমি লগ লগাম আৰু এই চিৰ পৰা আমি বি লওঁ, এই দুটাও আমি কি কৰিম, লগ লগাম। যেতিয়া লগ লগালোঁ এটা ত্ৰিভুজ হৈ গ'ল। যেতিয়া আমি জুখি চাম এৰ পৰা চি লৈ কিমান দূৰত্ব হ'ল আমি জুখি চাম। এইটো আমি 7 চেণ্টিমিটাৰ পাম। তোমালোকে জুখি চালেও এইটো 7 চেণ্টিমিটাৰ পাবা। আৰু এইটো কিমান চেণ্টিমিটাৰ পাবা, বিৰ পৰা চি লৈ জুখি চালেও কিমান চেণ্টিমিটাৰ পাবা, এইটো 7 চেণ্টিমিটাৰ তোমালোকে পাবা। এইটো 7 চেণ্টিমিটাৰ পালোঁ। এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজটো আমি, যে এ বি চি এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ। আমি ত্ৰিভুজটো প্ৰথমতে কেনেকুৱা হ'ব, আমি প্ৰথমতে ইয়াতে মনতে আমি ভাবি ল'ব লাগিব। মই এইটো অকল বুজিবৰ কাৰণে তোমালোকক দেখাই দিছোঁ। এতিয়া আমি স্তৰকেইটা লিখিব লাগিব। প্ৰথমতে আমি কি লিখিলোঁ, যে স্কেলৰ সহায়ত আমি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এডাল ৰেখাখণ্ড আমি আঁকি লৈছিলোঁ, 7 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড আমি আঁকি লৈছিলোঁ। তাৰপিছত আমি কি কৰিছিলোঁ, বি বিন্দুক কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ বি বিন্দুক কেন্দ্ৰ কৰি আমি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলোঁ। তাৰপিছত আকৌ কি কৰিলোঁ, আমি এ বিন্দুক কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আকৌ বৃত্তচাপ এটা আঁকিলোঁ। আৰু সেই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটোক চি বিন্দুত কাটিছে। এইটোৱে হ'ল। তাৰপিছত আমি স্কেলে এ চি আৰু বি চি আমি লগ লগাই দিলোঁ। এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ। আমাৰ প্ৰশ্নটো আছিলে যে প্ৰথমতে আমি 7 চেণ্টিমিটাৰ এটা সমবাহু ত্ৰিভুজ আঁকিব লাগে। আমি স্তৰ 1টো লিখিব লাগিব। স্কেলৰ সহায়ত 7 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এ বি ৰেখাখণ্ড অঁকা হ'ল, যিটো প্ৰথম ষ্টেপত আমি কৰিছিলোঁ। 2 নম্বৰত আমি কৈছোঁ কি, বি বিন্দুক কেন্দ্ৰ কৰি 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল স্তৰ 2টোত। স্তৰ 3টোত আমি কি কৈছোঁ, যে এ বিন্দুক কেন্দ্ৰ কৰি আগৰ বৃত্তচাপক কটাকৈ 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল। দুইটা চাপে চি বিন্দুত কটাকটি কৰিছে। এতিয়া 4 নম্বৰ ষ্টেপত আমি লিখিব লাগিব যে স্কেলৰ সহায়ত এ আৰু চি, বি আৰু চি সংযোগ কৰা হ'ল। উৎপন্ন হোৱা এ বি চি ত্ৰিভুজটোত এ বি ইজুকেল টু 7 চেণ্টিমিটাৰ, বি চি ইজুকেল টু 7 চেণ্টিমিটাৰ আৰু চি ইজুকেল টু 7 চেণ্টিমিটাৰ। আৰু এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ। এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ। এইটো আমাৰ 3 নম্বৰ প্ৰশ্নটোত আছিলে। তাৰপিছত আমি কৰিছোঁ 4 নম্বৰটো। তোমালোকৰ কিতাপত যিটো 4 নম্বৰ দিয়া আছে, 5, 5, 6 চেণ্টিমিটাৰ দিয়া আছে।
এতিয়া ইয়াতো আমি ত্ৰিভুজটো ইয়াত আমি মনতে ভাবি ল'ব লাগিব কেনেকুৱা এটা ত্ৰিভুজ হ'ব যে এনেকুৱা এটা ত্ৰিভুজ হ'ব এইটো যেনিবা ত্ৰিভুজ হৈ গ'ল যদি আমি এডাল 5 লওঁ এইটো 5 লওঁ এইটো 6 চেণ্টিমিটাৰ হ'ব যদি আমি নামটো দিলোঁ যেনিবা এইটো এ বি চি ত্ৰিভুজটো কেনেকুৱা হৈ যাব এইটো ত্ৰিভুজে যেনিবা হ'ব তেনে প্ৰথমতে আমি কি আঁকি ল'ম ধৰা হ'ল আমি এ বিডাল কিমান ধৰিম আমি 5 চেণ্টিমিটাৰ এ বি 5 ধৰিছোঁ তাৰপিছত বি চি কিমান ধৰিছোঁ বি চিও আমি ধৰিছোঁ 5 বি চি কিমান ধৰিছোঁ 5 আকৌ এ চি কিমান ধৰিছোঁ আমি এতিয়া 6 চেণ্টিমিটাৰ এতিয়া প্ৰথমতে আমি কি আঁকিম এ বি 5 চেণ্টিমিটাৰ আমি আঁকি ল'ম স্কেলৰ সহায়ত আমি কি কৰিম প্ৰথমতে এ বি 5 চেণ্টিমিটাৰ আমি আঁকি ল'ম এডাল 5 চেণ্টিমিটাৰ আমি আঁকিলোঁ এটাৰ নাম দিলোঁ এ বি এডাল 5 চেণ্টিমিটাৰ এতিয়া চাওঁ আমি বিৰ পৰা চিলৈ কিমান দূৰত্ব আছিলে 5 চেণ্টিমিটাৰ গতিকে আমি বিৰ পৰা এটা ব্যাসাৰ্ধ ল'ম 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম এইটো যিহেতু 5 চেণ্টিমিটাৰ গতিকে আমি জোঙা মূৰটো ইয়াৰ লগত মিলাই লৈছোঁ গতিকে আমি এইটো 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছোঁ এটা 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ হৈ গ'ল তাৰপিছত আকৌ কৈছে কি আমাক এৰ পৰা চি লৈ এ চি কিমান চেণ্টিমিটাৰ আছে 6 চেণ্টিমিটাৰ গতিকে আমি এতিয়া কি কৰিম আমি এই বিন্দুক কেন্দ্ৰ কৰি এই বিন্দুক কেন্দ্ৰ কৰি আমি 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম যিহেতু এইটো 5 চেণ্টিমিটাৰ যিহেতু এডাল 5 চেণ্টিমিটাৰ গতিকে আমি 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ আঁকিবলৈ হ'লে আমি ইয়াৰ পৰা 6 চেণ্টিমিটাৰ জুখিম এইটো 6 চেণ্টিমিটাৰ তাৰমানে ইয়াৰ পৰা আমি আকৌ শূন্যলৈকে আমি সমান কৰি ল'ম এইটো 6 চেণ্টিমিটাৰ হ'ব ইয়াৰ পৰা 6 চেণ্টিমিটাৰ যদি বৃত্তচাপ আমি আঁকি দিওঁ তেতিয়াহ'লে এইটো আমি ইয়াত পৰিবহি এইটো এনেকুৱা হ'ব আমি প্ৰথমতে 5 চেণ্টিমিটাৰ লৈছিলোঁ গতিকে 5 চেণ্টিমিটাৰ আমি আকৌ এবাৰ চাওঁ এডাল আৰু অকণমান বহাই দিছোঁ আমি এনেকৈ বহাই দিছোঁ এতিয়া ইয়াত অলপ কটাকটি কৰিলে এই কটাকটি কৰা বিন্দুটো আমি নাম দিম এতিয়া এইটো চি দিলোঁ তাৰপিছত এতিয়া কি কৰিম আমি এই চি আৰু এ লগ লগাই দিম চি আৰু এটো আমি লগ লগাম তাৰপিছত চি আৰু বি লগ লগাই দিম যদি তোমালোকে স্কেলে জুখি চোৱা এতিয়া যদি স্কেলে জুখি চোৱা এডাল তোমালোকে 6 চেণ্টিমিটাৰ পাবা এইটো 6 চেণ্টিমিটাৰ পাইছা এইটো 6 চেণ্টিমিটাৰ গতিকে আমি ইয়াত লিখিম 6 চেণ্টিমিটাৰ যদি এডাল বি চি জুখিলে তোমালোকে পাবা 5 চেণ্টিমিটাৰ এইটো 5 চেণ্টিমিটাৰ এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ এইটো হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ তোমালোকে প্ৰথমতে ত্ৰিভুজটো মনতে এনেকৈ ভাবি ল'বা যে কেনেকুৱা হ'ব এতিয়া হ'লে এইখিনি আমি অংকন প্ৰণালী আমি এনেদৰে লিখিম আমাক 2 নম্বৰত দিছিলে যে প্ৰথম স্তৰত লিখিব লাগিব আমি স্কেলৰ সহায়ত 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এ বি ৰেখাখণ্ড অঁকা হ'ল তেওঁলোকে ইয়াত দৈৰ্ঘ্য বুলি লিখি ল'বা দৈৰ্ঘ্যৰ এ বি ৰেখাখণ্ড অঁকা হ'ল স্তৰ 2টোত বি বিন্দুক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ অঁকা হ'ল স্তৰ 3টোত আমি লিখিছোঁ যে এ বিন্দুক কেন্দ্ৰ কৰি আগৰ বৃত্তচাপক কটাকৈ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল দুইটা চাপে চি বিন্দুত কটাকটি কৰিছে 4 নম্বৰ স্তৰটো স্কেলৰ সহায়ত এ আৰু চি বি আৰু চি সংযোগ কৰা হ'ল উৎপন্ন হোৱা ত্ৰিভুজটোত এ বি সমান 5 চেণ্টিমিটাৰ বি চি সমান 5 চেণ্টিমিটাৰ আৰু চি ইকুৱেল টু 6 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজ এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ এইটো আমাৰ 2 নম্বৰ প্ৰশ্নটো আছিলে আমাক তাৰপিছতো দিছে 4 নম্বৰটো আমি কৰিছোঁ তাৰপিছত 3 3 4 গতিকে ইয়াতো আমি ত্ৰিভুজটো কেনেকুৱা হ'ব ধৰি লওঁ 3 3 4 হ'ব আকৌ নাম আমি একেটাই দিছোঁ এ বি চি দিছোঁ এইটো ত্ৰিভুজটো এনেকুৱা হ'বগৈ এতিয়া প্ৰথমতে আমি কিমান চেণ্টিমিটাৰ আঁকিম 3 চেণ্টিমিটাৰ স্কেল আমি কিমান চেণ্টিমিটাৰ আঁকি ল'লোঁ 3 চেণ্টিমিটাৰ এইটো 3 চেণ্টিমিটাৰ আমি বৃত্তচাপ ৰেখাখণ্ড আঁকিলোঁ আমি নাম দিছোঁ ইয়াত যেনিবা এ বি 3 চেণ্টিমিটাৰ তাৰপিছত কৈছে আমাক প্ৰথমতে আমি ধৰি ল'বলৈ থাকিলে এইটো এ বি 3 চেণ্টিমিটাৰ তাৰপিছত বি চি কিমান বি চিও 3 আকৌ এ চি কিমান এ চি হৈ গ'ল 4 এতিয়া এ বি 3 চেণ্টিমিটাৰ আঁকিলোঁ এতিয়া বি বিন্দুক কেন্দ্ৰ কৰি
যিহেতু আমি বি চি কিমান 3 সেন্টিমিটাৰ আছে গতিকে বি বিন্দু কেন্দ্ৰ কৰি এই 3 সেন্টিমিটাৰ সমান ব্যাসাৰ্ধ ল'ম ইয়াৰ পৰা যেহেতু 3 সেন্টিমিটাৰ আছে গতিকে আমি এইটো ইমানটো 3 সেন্টিমিটাৰ হ'ব এইখিনি আমি ব্যাসাৰ্ধ বৃত্তচাপ আঁকিছোঁ এইটো বৃত্তচাপ আঁকিলোঁ এতিয়া লাষ্টত আকৌ কৈছে এৰ পৰা চি লৈ কিমান সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আমি এতিয়া এইটো আকোতে আমি এৰ পৰা আমি 4 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ ল'ব বৃত্তচাপ ল'ব লাগিব এইটো যিটো 4 আছে ইয়াৰ পৰা আমি 0 লগত মিলাই ল'ম এটা আমাৰ 0 লগত এটা মিলি আছে 0 লগত এতিয়া আমি এইটো বৃত্তচাপটো আমি আঁকিম এইটো বৃত্তচাপ আমি এতিয়া আঁকিলোঁ এইটো 4 সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমি যিটো কটাকটি কৰা বিন্দু থাকিলে এই কটাকটি কৰা বিন্দুটো আমি চি লিখি দিলোঁ এতিয়া আমি এৰ পৰা চি লৈ লগ লগালোঁ স্কেলে ইয়াৰ লগ লগালোঁ আকৌ চিৰ পৰা বি লৈ লগ লগালোঁ তোমালোকে জুখি চালে এইটো পাবা 4 সেন্টিমিটাৰ পাবা এইটো 4 সেন্টিমিটাৰ পাবা আৰু এইটো জুখি চালে এইটো তোমালোকে 3 সেন্টিমিটাৰ পাবা এইটো 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এইটোৱে হৈছে ইয়াৰ অংকন কেনেকৈ আঁকিলে প্ৰথমতে আমি লিখিম যে স্কেলেৰে আমি সহায়ত আমি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এডাল 3 সেন্টিমিটাৰ দৈৰ্ঘ্য এডাল ৰেখাখণ্ড আমি আঁকি ল'লোঁ তাৰপিছত বি বিন্দু কেন্দ্ৰ কৰি আমি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলোঁ আকৌ এ বিন্দু কেন্দ্ৰ কৰি আমি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলোঁ এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটোক চি বিন্দুত কাটে তাৰপিছত স্কেলৰ সহায়ত আমি এ চি আৰু বি চি লগ লগাই দিলোঁ এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ এইটো আছিলে আমাৰ 4 নম্বৰটো স্তৰ 1ত স্কেলৰ সহায়ত 3 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এবি ৰেখাখণ্ড অঁকা হ'ল স্তৰ 2টো বি বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল স্তৰ 3টো এ বিন্দু কেন্দ্ৰ কৰি আগৰ বৃত্তচাপক কটাকৈ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল দুইটা চাপে চি বিন্দুত কটাকটি কৰিছে 4 নম্বৰ স্তৰটো স্কেলৰ সহায়ত এ আৰু চি বি আৰু চি সংযোগ কৰা হ'ল উৎপন্ন হোৱা এ বি চি ত্ৰিভুজটোত এ বি ইজ ইকুৱেল টু 3 সেন্টিমিটাৰ বি চি ইজ ইকুৱেল টু 3 সেন্টিমিটাৰ আৰু চি ইজ ইকুৱেল টু 4 সেন্টিমিটাৰ গতিকে এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ এইটো আমাৰ 4 নম্বৰ প্ৰশ্নটোত আছিলে 5 নম্বৰ দিছে আমাক 6 8 আৰু 10 আমাৰ ত্ৰিভুজটো কেনেকুৱা হ'ব ত্ৰিভুজটো এনেকুৱা হ'ব যে এডাল 6 সেন্টিমিটাৰ যদি হয় এডাল 8 সেন্টিমিটাৰ হয় এইটো 10 সেন্টিমিটাৰ হ'ব এতিয়া আমি নাম দিওঁ এডাল এ বি চি এই ত্ৰিভুজটো এনেকুৱাই হ'ব বুলি আমি ধৰি লৈছোঁ মানে এতিয়া আমি নাম দিম ধৰা হ'ল যে এ বি সমান 6 আমি বি চি সমান 8 আৰু এ চি সমান 10 সেন্টিমিটাৰ প্ৰথমতে আমি ইয়াত আমি আঁকিছোঁ ইয়াত আমি লৈছোঁ এ বিডাল 6 সেন্টিমিটাৰ আঁকিছোঁ এ বিডাল 6 সেন্টিমিটাৰ আমি আঁকি লৈছোঁ আমি এতিয়া 6 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধৰ এডাল বৃত্তচাপ ৰেখা আমি আঁকি লৈছোঁ এডাল 6 সেন্টিমিটাৰ ইয়াত আমি নাম দিলোঁ প্ৰথমতে আছিল এডাল নাম দিছিলে এ বি 6 সেন্টিমিটাৰ তাৰপিছত আমি দেখিছোঁ কি যে বি চিডাল কিমান হ'ব লাগে 8 সেন্টিমিটাৰ যেহেতু 8 সেন্টিমিটাৰ হ'ব লাগে গতিকে আমি কি কৰিম বি বিন্দু কেন্দ্ৰ কৰি এই বি বিন্দু কেন্দ্ৰ কৰি আমি 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম বৃত্তচাপ আঁকিবলৈ হ'লে প্ৰথমতে আমি কি কৰিম 8 সেন্টিমিটাৰ এইটো 8 সেন্টিমিটাৰ পাইছেহি আমি ইয়াত এটা ফুট চিন দি লৈছোঁ 8 সেন্টিমিটাৰ ওপৰত 8 সেন্টিমিটাৰ কৰিলে 0ৰ পৰা আমি মিলাব লাগিব যেহেতু এইটো 8 সেন্টিমিটাৰ হৈছে এইটো 8 সেন্টিমিটাৰ গতিকে আমি স্কেলে মিলাম এইটো 8 সেন্টিমিটাৰ হৈছে গতিকে এইফালে আমি এটা বৃত্তচাপ আঁকিম অকণমান ডাঙৰ হৈছে এইটো 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ হ'ল তাৰপিছত দেখিছোঁ আমি কি যে এৰ পৰা চি লৈ কিমান হ'ব লাগে 10 সেন্টিমিটাৰ এতিয়া আমি 10 সেন্টিমিটাৰ জোখৰ আমি এটা বৃত্তচাপ আঁকিব লাগিব এতিয়া আমি 10 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ আঁকিব লাগিব এই বিন্দু কেন্দ্ৰ কৰি আমি 10 সেন্টিমিটাৰ হ'বলৈ হ'লে অকণমান দূৰ হ'লগৈ অকণমান এইডোখৰত পৰিবগৈ ইয়াৰ পৰা ইমানটো আমি দীঘলকৈ বৃত্তচাপ আঁকিব লাগিব
বৃত্তচাপ আঁকিলোঁ ইয়াৰ পৰা। তাৰপিছত প্ৰথমটো কিমান আছিলে? প্ৰথমটো 8 আছিলে, গতিকে ইয়াৰ পৰা আমি এই 8টো আৰু অকণমান বঢ়াই দিওঁ। বঢ়াই দিলোঁ। এইটো কটাকটি কৰিলে। এই কটাকটি কৰাৰ লগত আমি লগাই দিম এতিয়া। ইয়াৰ পৰা ইয়ালৈ কিমান চেণ্টিমিটাৰ হৈ গ'ল? 10 চেণ্টিমিটাৰ হৈ যাব। আৰু ইয়াৰ পৰা ইয়ালৈ কিমান চেণ্টিমিটাৰ হৈ যাব? 8 চেণ্টিমিটাৰ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ হৈ গ'ল 6 চেণ্টিমিটাৰ। এইটোৱে হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। এইটো আছে 10 চেণ্টিমিটাৰ আৰু এইটো হৈ গ'ল আমাৰ 8 চেণ্টিমিটাৰ। এইটোৱে হ'ল আঁকিবলগীয়া ত্ৰিভুজ। আমি যদি জুখি চাওঁ, ইয়াৰ পৰা ইয়ালৈ আমি পাম 10 চেণ্টিমিটাৰ পাম। আকৌ এইটো 10 চেণ্টিমিটাৰ পৰিছেগৈ আৰু ইয়াৰ পৰা জুখিলৈকে আমি কিমান পাম? এইটো 8 চেণ্টিমিটাৰ। আমি অংকন প্ৰণালীটো আমি এনেদৰে লিখিম। 5 নম্বৰটো আমি আঁকিছোঁ। স্কেলৰ সহায়ত 6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ AB ৰেখাখণ্ড অঁকা হ'ল। তোমালোকে ইয়াত দৈৰ্ঘ্য বুলি লিখি ল'বা। 6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ AB ৰেখাখণ্ড অঁকা হ'ল। তাৰপিছত B বিন্দু কেন্দ্ৰ কৰি 8 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ অঁকা হ'ল। স্তৰ 3 A বিন্দু কেন্দ্ৰ কৰি আগৰ বৃত্তচাপক কটাকৈ 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল। দুইটা চাপে C বিন্দুত কটাকটি কৰিছে। স্কেলৰ সহায়ত A আৰু C, B আৰু C সংযোগ কৰা হ'ল। উৎপন্ন হোৱা ABC ত্ৰিভুজটোত AB = 6 চেণ্টিমিটাৰ, BC = 8 চেণ্টিমিটাৰ, CA = 10 চেণ্টিমিটাৰ। গতিকে ত্ৰিভুজ ABC হ'ল আঁকিবলগীয়া ত্ৰিভুজ। এইটো 5 নম্বৰটো আছিলে। এতিয়া আৰু লাষ্টত আমাৰ 1 নম্বৰটো আছেগৈ। একেবাৰে 1 নম্বৰটো এইটো পইণ্টত আছিলে কাৰণে একেবাৰে লাষ্টত কৰিলোঁ। ইয়াৰ ত্ৰিভুজটো একেই হ'ব, এনেকুৱাই হ'ব ত্ৰিভুজটো যে এইটো 3.5 লওঁ, তাৰপিছত এইটো যদি আমি 4.5 লওঁ, এইটো 5.5 হ'ব। নাম দি দিছোঁ A, B, C। এই ত্ৰিভুজটো এনেকুৱাই হ'ব। আমি প্ৰথমতে ধৰি লওঁ AB সমান 3.5, তাৰপিছত BC সমান 4.5 আৰু AC সমান 5.5। প্ৰথমতে আমি কিমানটো আঁকি ল'ব লাগিব? 3.5 আমি আঁকি ল'ব লাগিব। ইয়াত আমি 3.5 আঁকি লৈছোঁ। এইটো 3.5, 3.5টো হৈ গ'ল A, B। তাৰপিছত ইয়াত দেখিছোঁ আমি Bৰ পৰা C লৈ 4.5 আছে, গতিকে আমি B বিন্দু কেন্দ্ৰ কৰি 4.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিব লাগিব। এইটো 4.5 পৰিছে। আমি স্কেলটো মিলাই লৈছোঁ, এইটো 4.5ত পৰিছে। গতিকে 4.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ এইটো এনেকুৱা হ'ব। 4.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ এইটো কিমান আমি কৈছোঁ? 4.5 চেণ্টিমিটাৰ লৈছোঁ। হ'ল। তাৰপিছত আমি দেখিছোঁ যে কি এৰ পৰা C লৈ কিমান হ'ব লাগে? 5.5। গতিকে আমি A বিন্দুক কেন্দ্ৰ কৰি আঁকিম। এতিয়া এইটো হ'ল A বিন্দু। A বিন্দুক কেন্দ্ৰ কৰি 5.5 এইটো 5.5 আমি শূন্যৰ লগত মিলাম, এই শূন্যৰ লগত, তেতিয়াহে 5.5 হ'বগৈ। এতিয়া আমি এইটো আকৌ এটা বৃত্তচাপ আমি আঁকি দিওঁ। এইটো বৃত্তচাপ আমি আঁকি দিলোঁ। এইটো বিন্দুত কটাকটি কৰিলে, বিন্দুটোৰ নাম আমি C দি দিলোঁ। এইটো লগাই দিম। এতিয়া যদি আমি এইটো জোখো কিমান পাওঁ? আমি এইটো 4.5 পাম আৰু এইটো কিমান পাম? আমি 5.5। ইয়াৰ অংকন প্ৰণালীটো আমি লিখিব লাগিব। এইটো 1 নম্বৰটো আছিলে। প্ৰথমতে আমি স্কেলৰ সহায়ত 3.5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ AB ৰেখাখণ্ড অঁকা হ'ল। স্তৰ 2টো B বিন্দুক কেন্দ্ৰ কৰি 4.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ অঁকা হ'ল। স্তৰ 3টো A বিন্দুক কেন্দ্ৰ কৰি আগৰ বৃত্তচাপক কটাকৈ 5.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল। দুইটা চাপে C বিন্দুত কটাকটি কৰিছে। স্তৰ 4টো স্কেলৰ সহায়ত A আৰু C, B আৰু C সংযোগ কৰা হ'ল। উৎপন্ন হোৱা ABC ত্ৰিভুজটোত AB = 3.5 চেণ্টিমিটাৰ, BC = 4.5 চেণ্টিমিটাৰ, CA = 5.5 চেণ্টিমিটাৰ। গতিকে ABC হ'ল আঁকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পিছত 2 নম্বৰত দিছে আমাক ওপৰৰ ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু, বিষমবাহু হিচাপে তালিকাভুক্ত কৰা। এতিয়া সমবাহু ত্ৰিভুজ কাক বোলে? যিবোৰ ত্ৰিভুজৰ আটাইকেইটা বাহু সমান। এই 3 নম্বৰ চিত্ৰটো হ'ব সমবাহু ত্ৰিভুজ। 3 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে 7, 7, 7, এইটো হ'ব সমবাহু ত্ৰিভুজ। সমদ্বিবাহু কোনটো হ'ব? দুডাল বাহু সমান। এতিয়া 5 আৰু 5 দুডাল সমান, এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব। এইটো 3 আৰু 3 দুডাল সমান আছে, এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব। তাৰমানে চিত্ৰত 2 আৰু প্ৰশ্ন 2 আৰু প্ৰশ্ন 4টো হ'ব সমদ্বিবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ, এডাল বাহু সমান নহয়।
ইয়াত 6 8 10 এইটো বিষমবাহু ত্ৰিভুজ হ'ব তাৰপিছত ইয়াত হ'ব 3.5 4.5 5.5 এইটো বিষমবাহু ত্ৰিভুজ হ'ব গতিকে সমবাহু ত্ৰিভুজ কোনটো হ'ব এইটো 3 নম্বৰটো প্ৰশ্ন হ'ব আৰু সমদ্বিবাহু কোনটো হ'ব 2টো আৰু 4টো বিষমবাহু কোনটো হ'ব 1টো আৰু 5টো বিষমবাহু হ'ব 3 নম্বৰটো আমাক দিছে তলৰ বৃত্তবোৰলৈ মন কৰা প্ৰতিটো বৃত্তৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ প্ৰতিটো বৃত্তৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ আমাৰ ইয়াত কৈছে কি যে চিত্ৰ 1 চিত্ৰ 2 এটা চিত্ৰ 1 এটা চিত্ৰ 2 এটা চিত্ৰ 2 আৰু এটা চিত্ৰ 3 ইয়াত কৈছে কি আমাক যে 1 নম্বৰটো চিত্ৰ 1 চিত্ৰ 2 আৰু চিত্ৰ 3 দেখুওৱা বিন্দুবোৰ সংযোগ কৰি সমবাহু ত্ৰিভুজবোৰ অংকন কৰা প্ৰতিটো চিত্ৰত পোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা লিখা ইয়াত কিছুমান বিন্দু দিয়া আছে এইবোৰ বিন্দু দিয়া আছে এ বি এইবোৰ বিন্দু দিয়া আছে সেইবোৰ লগ লগাই আমাৰ সমবাহু ত্ৰিভুজ গঠন কৰিব কৈছে গতিকে আমি লগ লগাই দিম এ আৰু বি লগ লগালোঁ তাৰপিছত এই বিন্দুটো আছে এইটো আমি ইয়াত লগ লগালোঁ এইটো ইয়াত লগ লগালোঁ তাৰপিছত এইটো ইয়াত লগ লগালোঁ তাৰপিছত এইটো ইয়াত লগ লগালোঁ এতিয়া আমি ত্ৰিভুজ ইয়াত কেইটা পালোঁ ত্ৰিভুজ দুটা পালোঁ চবতে যদি ইয়াৰ পৰা যদি আমি জোখোঁ এইটো কিমান সেন্টিমিটাৰ আছে চবতে 2 2 আছে এইটো 2 এইটো 2 মাজৰটো 2 তাৰমানে এইটো এটা সমবাহু ত্ৰিভুজ হ'ল আৰু এইটো এটা সমবাহু ত্ৰিভুজ হ'ল ত্ৰিভুজ আমি কেইটা পালোঁ মুঠতে ইয়াত দুটা পালোঁ সমবাহু ত্ৰিভুজ কেইটা পালোঁ ইয়াত দুটা পালোঁ তাৰপিছত এইটো 2 নম্বৰ চিত্ৰ 2 নম্বৰ চিত্ৰটো আমি লগ লগাওঁ যদি বি আৰু চি আমি লগ লগাওঁ তাৰপিছত এ আৰু চি লগ লগালোঁ তাৰপিছত এই দুটা বিন্দু লগ লগালোঁ আৰু এই দুটা বিন্দু লগ লগালোঁ তাৰপিছত থাকিলে আমাক এই দুটা বিন্দু লগ লগালোঁ তাৰপিছত এইটো এটা বিন্দু আছে এইটো এটা বিন্দু আছে আৰু এইটো এটা বিন্দু আছে আমি এৰ পৰা আনি আমি ইয়াত লগ লগাই দিলোঁ তাৰপিছত এই বিন্দুটোৰ পৰা আমি ইয়াত লগ লগাই দিলোঁ তাৰপিছত বি বিন্দুটোৰ পৰা আমি ইয়াত লগ লগাই দিলোঁ তাৰপিছত আকৌ এই বিন্দুটোৰ পৰা আমি চিত লগ লগাই দিলোঁ তাৰমানে আমি ত্ৰিভুজ ইয়াত কেইটা পালোঁ এইটো এটা দুটা তিনিটা চাৰিটা কেইটা পালোঁ ইয়াত চাৰিটা আমি সমবাহু ত্ৰিভুজ ইয়াত পালোঁ ঠিক তেনেকৈ আমি যদি এইটো ইয়াত যদি আমি হিচাপ কৰোঁ এৰ পৰা ইয়াত বিত লাগিব তাত ডিৰ পৰা এত লাগিব তাৰপিছত ডিৰ পৰা আকৌ বিত লাগিব বিৰ পৰা চিত লাগিব এৰ পৰা চিত লাগিব এই বিন্দুটোৰ পৰা আমাক ইয়াত লাগিব এইটো ইয়াত লাগিব তাৰপিছত এইটো ইয়াত লাগিব এইটো ইয়াত লাগিব ত্ৰিভুজ কেইটা পালোঁ এটা দুটা তিনিটা চাৰিটা ইয়াত আমি কেইটা পালোঁ 1 2 3 4 ইয়াত আৰু দুটা ওলাব ইয়াৰ পৰা ইয়াত লগ লাগিলে ইয়াৰ পৰা ইয়াত লগ লাগিলে এইটো 5টা হৈ গ'ল আকৌ ইয়াৰ পৰা ইয়াত লগ লাগিলে ইয়াৰ পৰা ইয়াত লগ লাগিলে ইয়াত কেইটা পাওঁ আমি 6টা পালোঁ গতিকে আমি লিখিব লাগিব যে চিত্ৰ 1ত পোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা 2টা প্ৰথম চিত্ৰটো সমবাহু ত্ৰিভুজ 2টা পালোঁ তাৰপিছত চিত্ৰ 2ত পোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা 4টা পালোঁ চিত্ৰ 3ত পোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা 6টা পালোঁ তাৰপিছত দিছে আমাক চিত্ৰ তোমালোকে অংকন কৰি পোৱা সমবাহু ত্ৰিভুজৰ সংখ্যাবোৰৰ বৃত্তৰ সংখ্যাৰ লগত কিবা সম্বন্ধ মন কৰিছানে যেতিয়া আমি প্ৰথম চিত্ৰটোত বৃত্ত দুটাই কটাকটি কৰিছিলে বৃত্ত দুটাই কটাকটি কৰিলে সমবাহু ত্ৰিভুজ কেইটা পালোঁ আমি 2টা 2 নম্বৰ চিত্ৰটোত বৃত্ত কেইটা কটাকটি কৰিছে 3টা এটা দুটা 3টা বৃত্তই কটাকটি কৰিছে 3টা বৃত্তই কটাকটি কৰিলে আমি সমবাহু ত্ৰিভুজ কেইটা পালোঁ 4টা ইয়াত আমি 4টা বৃত্তই কটাকটি কৰিছে 4টা বৃত্তই কটাকটি কৰিলে সমবাহু ত্ৰিভুজৰ সংখ্যা কিমান পালোঁ আমি 6টা পালোঁ তাত কিবা চানেকি মন কৰিছানে বা কিবা সম্বন্ধ মন কৰিছানে কৈছে আমাক ব্যাখ্যা কৰিবলৈ কৈছে যে প্ৰথম যেতিয়া আমি বৃত্তটো আছিলে 1 নম্বৰ চিত্ৰটোত আছিলে বৃত্ত আছিলে 2টা আমি উৎপন্ন হোৱা সমবাহু ত্ৰিভুজ কিমান পাইছিলোঁ আমি 2টা পাইছিলোঁ কেনেকৈ পাইছিলোঁ আমি এই 2টোৰ লগত আমি এটা 2 পোন কৰি দিম আৰু এটা 2 বিয়োগ কৰি দিম এতিয়া 2 2 গুণ কিমান হ'ব 4 4 2 গ'ল থাকিল 2 আমি কেইটা ত্ৰিভুজ পাইছিলোঁ 2টা পাইছিলোঁ 2 নম্বৰ চিত্ৰটোত বৃত্ত সংখ্যা আছিলে 3টা আমি কি কৰিম এই 3টোৰ লগত আমি 2 এটা পোন কৰি দিম আকৌ তাৰপৰা 2 এটা বিয়োগ কৰি দিম
তিনি দুগুণ 6 6 বা 2 বিয়োগ কৰিলে কিমান হ'ব 4টা আমি 2 নম্বৰ চিত্ৰত আমি সমবাহু ত্ৰিভুজ কেইটা পাইছিলোঁ 4টা পাইছিলোঁ 3 নম্বৰ চিত্ৰত বৃত্ত আছিলে 4টা আমি তাৰ লগত কি কৰিম 4 লগত 2 এটা পূৰণ কৰি দিম তাৰ পৰা আকৌ 2 বিয়োগ কৰি দিম 4 দুগুণ কিমান হৈ গ'ল 8 8ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিলে 6 তাৰমানে আমি তাত আমি 6টা পাইছিলোঁ সমবাহু ত্ৰিভুজৰ সংখ্যা 6টা পাইছিলোঁ ইয়াত 4টা পাইছিলোঁ ইয়াত 2টা পাইছিলোঁ ইয়াত আমি দেখিলোঁ কি যে বৃত্ত যেটাই নাথাকক তাৰ লগত 2টো পূৰণ হৈ গৈছে আৰু 2 এটা বিয়োগ হৈছে বৃত্ত যদি 3টা আছে তাৰ লগত 2 পূৰণ হৈছে যদি বৃত্ত n সংখ্যক থাকে যদি n সংখ্যক বৃত্ত থাকে তেনে তাৰ লগত কি হ'ব n টোৰ লগত 2টো পূৰণ হ'ব 2n হৈ যাব 2n - 2 হ'ব তাৰমানে ইয়াত যদি 4টা বৃত্তই কটাকটি কৰিছে সমবাহু ত্ৰিভুজ কেইটা হ'ব 8টা 6টা হ'ব কাৰণ 4 দুগুণ 8 8ৰ পৰা 2 বিয়োগ কৰিলে 6 থাকিলে তেনেকৈ যদি n সংখ্যক বৃত্তই কটাকটি কৰিছে অৰ্থাৎ n সংখ্যক বৃত্তই কটাকটি কৰিলে উৎপন্ন হোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 2 × n - 2 তাৰমানে n টোৰ লগত 2 পূৰণ হ'ব আকৌ 2টো বিয়োগ হ'ব তাৰপিছত দিছে আমাক 3 নম্বৰ প্ৰশ্ন উত্তৰৰ সহায়ত 6টা বৃত্তই এনেধৰণে কটাকটি কৰিলে কিমান সংখ্যক সমবাহু ত্ৰিভুজ পোৱা যাব ক'ব পাৰিবানে এনেকুৱা যদি বৃত্তই 6টা কটাকটি কৰে আমি ইয়াত কিমান পালোঁ ইয়াত 2n - 2 পালোঁ যদি nৰ সংখ্যা 6 হয় ইয়াত দিছে আমাৰ কটাকটি কৰা বৃত্তৰ সংখ্যা 6টা অৰ্থাৎ n = 6 গতিকে উৎপন্ন হোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা কিমানটা উৎপন্ন হ'ব ইয়াত আমি nৰ মানটো 6 বহাই দিম 2 পূৰণ 6 - 2 2 × 6 = 12 বিয়োগ 2 সমান কিমানটা হ'ব 10টা এতিয়া উৎপন্ন হোৱা সমবাহু ত্ৰিভুজৰ সংখ্যা কিমানটা হ'ব 10টা কোনটো ফৰ্মুলাত পালোঁ আমি এইটো 2n - 2 ফৰ্মুলাটোত তে বি বিন্দুক কেন্দ্ৰ কৰি প্ৰথমতে মই 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তচাপ আঁকিছোঁ 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ইয়াৰ পৰা আমি জুখি চাম 2 চেণ্টিমিটাৰ পৰিছে ইমানটো সৰু সৰু ব্যাসাৰ্ধ এটা লাগিছোঁ যে এইটো এটা কটাকটি কৰিছে এতিয়া এই বিন্দুটোৰ নাম মই যেনিবা দি দিলোঁ এইটো চি দি দিলোঁ এতিয়া মই এ আৰু চি লগাইছোঁ এ আৰু চি লগালোঁ তাৰপিছত বি আৰু চি লগালোঁ এতিয়া চোৱা লাগে এডাল 4 চেণ্টিমিটাৰ হ'ল এডালো 4 চেণ্টিমিটাৰ এই ভিতৰডাল কিমান চেণ্টিমিটাৰ এটা 2 চেণ্টিমিটাৰ ইয়াত এই ত্ৰিভুজটোত এ বি চি ত্ৰিভুজটোত 4 4 দুটা সমান আছে এইটো সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল আমি এই ব্যাসাৰ্ধ ইয়াৰ এডাল আমি চুটিকৈ ল'ব লাগিব যদি এডাল আমি 4 চেণ্টিমিটাৰ লৈ লওঁ এইটো সমবাহু ত্ৰিভুজ হৈ যাব এতিয়া আমি এইটো আঁকিলোঁ যে এ বি চি এইটো সমদ্বিবাহু ত্ৰিভুজ এইটো হৈ গ'ল এতিয়া আমি 2 চেণ্টিমিটাৰ লৈছিলোঁ এতিয়া আমি বি বিন্দুক কেন্দ্ৰ কৰি আমি 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'ম আমি ইয়াৰ পৰা আমি 3 চেণ্টিমিটাৰ জুখি লৈছোঁ যে ইয়াৰ পৰা এইটো 3 চেণ্টিমিটাৰ গতিকে আমি বি বিন্দুক কেন্দ্ৰ কৰি এইফালে 3 চেণ্টিমিটাৰ আমি আঁকি লৈছোঁ এইটো 3 চেণ্টিমিটাৰ হৈ গ'ল এতিয়া ইয়াৰ আমি নাম দিলোঁ যেনিবা এইটো যেনিবা ডি দিলোঁ এতিয়া আমি ইয়াৰ পৰা লগাম এ আৰু ডি লগালোঁ তাৰপিছত বি আৰু ডি লগালোঁ ইয়াত দুটা ত্ৰিভুজ বনিলে আমাক আৰু এটা বনাবলৈ 3টা বনাবলৈ কৈছে এডাল 4 চেণ্টিমিটাৰ আৰু এডাল কিমান চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ এতিয়া এ বি ডি ত্ৰিভুজটোত 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ দুডাল সমান হৈ গ'ল এইটো সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল এতিয়া আমি আৰু এটা ত্ৰিভুজ আঁকিব কৈছে গতিকে আমি ডি বিন্দুক কেন্দ্ৰ কৰি এবাৰ আমি ডি বিন্দুক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এডাল বৃত্তচাপ ল'ম ডি বিন্দুক কেন্দ্ৰ কৰি আমি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ ল'ম 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ হ'লে ইয়াৰ পৰা আমাক ইয়ালৈকে আমি স্কেলাৰ লাগিব এইটো 5 চেণ্টিমিটাৰ হৈছে গতিকে আমি ইয়াৰ পৰা আমি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ ল'ম আৰু বৃত্তচাপটো এইফালে আমি কাটিম এটা 5 চেণ্টিমিটাৰ আঁকিলোঁ এতিয়া এইটো কটাকটি কৰা বিন্দুটোৰ নাম যেনিবা দি দিলোঁ আমি ই এতিয়া আমি এৰ পৰা ইলৈ লগাই দিলোঁ তাৰপিছত আকৌ ইৰ পৰা ডিলৈ লগাই দিলোঁ এইডাল 4 চেণ্টিমিটাৰ হৈ গ'ল এইটো কিমান চেণ্টিমিটাৰ আছিল 5 চেণ্টিমিটাৰ এতিয়া এ ই ডি এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল কাৰণ এডালে সমান এইটো সমদ্বিবাহু ত্ৰিভুজ ইয়াত 3টা ত্ৰিভুজ হৈ গ'ল এইটো 1 2 3টা ইয়াৰ অংকন প্ৰণালীখিনি আমি লিখিম 4 নম্বৰটো আছিলে যে আমি প্ৰথমতে আঁকিছিলোঁ কি বি বিন্দুক কেন্দ্ৰ কৰি 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপটোৱে বৃত্তটোক চি বিন্দুত কাটে
এতিয়া স্কেলৰ সহায়ত এ আৰু চি বি আৰু চি সংযোগ কৰা হ'ল দেখা গ'ল যে এ বি ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ এ চি ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ বি চি ইজ ইকুৱেল টু 2 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজ এ বি চি হ'ল আঁকিবলগীয়া সমদ্বিবাহু ত্ৰিভুজ প্ৰথমটো আমি 2 চেণ্টিমিটাৰ লৈ ল'লোঁ এতিয়া তাৰপিছতো আমি ত্ৰিভুজটো আঁকিম এতিয়া তাৰপিছতো আঁকিছোঁ আকৌ বি বিন্দুক কেন্দ্ৰ কৰি 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপটোৱে বৃত্তটোক ডি বিন্দুত কাটে এতিয়া স্কেলৰ সহায়ত এ আৰু ডি বি আৰু ডি সংযোগ কৰা হ'ল দেখা গ'ল যে এ বি ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ এ ডি ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ আৰু বি ডি ইজ ইকুৱেল টু 3 চেণ্টিমিটাৰ গতিকে এ বি ডি হ'ল আঁকিবলগীয়া সমদ্বিবাহু ত্ৰিভুজ আমাক যিহেতু ত্ৰিভুজ 3টা আঁকিবলৈ কৈছিলে এতিয়া আমি বেলেগ এটা ব্যাসাৰ্ধ লৈ বৃত্তচাপ আঁকিছোঁ এতিয়া ডি বিন্দুক কেন্দ্ৰ কৰি শেষৰ যিটো আমি ত্ৰিভুজ আঁকিছিলোঁ ডি বিন্দুক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপটোৱে বৃত্তটোক ই বিন্দুত কাটে এতিয়া স্কেলৰ সহায়ত এ আৰু ই ডি আৰু ই সংযোগ কৰা হ'ল দেখা গ'ল যে এ ডি ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ এ ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ ডি ইজ ইকুৱেল টু 5 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজ এ ডি হ'ল আঁকিবলগীয়া সমদ্বিবাহু ত্ৰিভুজ